স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ যিটো নতুন কিতাপ আছে, ঠিক আছে, তোমালোকক এইবাৰ নতুন কিতাপ দিছে হয়নে 2024ত। তো চোৱা, তোমালোকৰ নতুন কিতাপটোৰ নাম হৈছে সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয়, ঠিক আছে। তো এই কিতাপটিৰ যোনটো তোমালোকৰ প্ৰথম চেপ্টাৰ আছে, ঠিক আছে, আমাৰ পৃথিৱী, এই চেপ্টাৰটিৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম, ঠিক আছে। তোমালোকে মোৰ ভিডিঅ'বিলাক পাবৰ কাৰণে ইউটিউবত চাৰ্চ কৰি পাবৰ কাৰণে তোমালোকে চেপ্টাৰটোৰ নাম লিখি মোৰ চেনেলটোৰ নাম লিখি দিবা লাৰ্ণ ইন আছামিজ, তেতিয়াহ'লে তোমালোকে মোৰ ভিডিঅ'বিলাক পাই যাবা, ঠিক আছে। আৰু তোমালোকে এই যিবিলাক QR কোড আছে এইবিলাক চাৰ্চ কৰিলেও মোৰ ভিডিঅ'বিলাক 2 নম্বৰ বা 3 নম্বৰ বা প্ৰথমত ৰেংক কৰিব, তাৰ পৰা তোমালোকে ফাইণ্ড আউট কৰি মোৰ ভিডিঅ'বিলাক চাব পাৰিবা। তো তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা আমি একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ, ঠিক আছে। চ' তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা, ঠিক আছে। আগৰ নিচিনাকৈ মানে চেপ্টাৰৰ একেবাৰে লাষ্টত তোমালোকক অনুশীলনীবিলাক দিয়া নাই, ঠিক আছে। অনুশীলনীবিলাক মানে এটা বা দুটা পেজত যিখিনি ডিছকাশ্যন কৰা হৈছে সেইটোৰ ওপৰত এটা অনুশীলনী দিয়া হৈছে, তাৰপিছত নেক্সট 2-3টা পেজ দি সেইখিনিৰ ওপৰত তোমালোকক অনুশীলনী দিছে, তাৰমানে ভাগ ভাগকৈ দিছে, ঠিক আছে। তো তোমালোকৰ প্ৰথম অনুশীলনীটো হৈছে, তাৰমানে এইটো প্ৰথম অনুশীলনী, ইয়াত তোমালোকক 1 নম্বৰত কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত দুটা প্ৰশ্ন কৰিছে, সূৰ্যৰ পৰিয়ালটোৰ নাম কি, তাৰপিছত খত সুধিছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি। তো এইবিলাক একেবাৰে চিম্পল কুৱেশ্যন হয়। নেক্সট 2 আৰু 3 সুধিছে, 2 সুধিছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা, তাৰমানে দূৰত্ব অনুসৰি একাধিক্ৰমে গ্ৰহবিলাকৰ নাম লিখিবলৈ দিছে, ঠিক আছে। এইবিলাক প্লেনেট আছে, এইবিলাকৰ নাম। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি। তো এইবিলাক একেবাৰে মানে একেবাৰে চিম্পল কুৱেশ্যন হয় আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ আমি অলৰেডি জানোৱেই ন, কাৰণ এইবিলাক একেবাৰে সাধাৰণ প্ৰশ্ন হয়। তো চোৱা, তোমালোকক 1 নম্বৰত কি সুধিছে, 1 নম্বৰত সুধিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তো প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰৰ, সূৰ্যৰ পৰিয়ালটোৰ নাম কি। সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত, ঠিক আছে। তোমালোকে সৌৰজগত বুলি লিখিবা, অৰ্থাৎ ছ'লাৰ ছিষ্টেম, ইংৰাজীত ছ'লাৰ ছিষ্টেম বুলি কোৱা হয়। তাৰপিছত আছে খত দিছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখিবলৈ দিছে। পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে মুন, ঠিক আছে, যাক আমি চন্দ্ৰ বুলি কওঁ, ঠিক আছে, বা চন্দ্ৰৰ যিবিলাক সমাৰ্থক শব্দ আছে সেইবিলাক তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন, ঠিক আছে। চন্দ্ৰ আৰু বহুতকেইটা সমাৰ্থক শব্দ আছে, যেনেকৈ নেকি জোনবাই, চন্দ্ৰমামা, ঠিক আছে, এইবিলাক চন্দ্ৰৰ সমাৰ্থক শব্দ হয়। নেক্সট আছে 2 নম্বৰ, তোমালোকক দিছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। তাৰমানে তোমালোকে জানাই যে সৌৰজগতৰ 8টা গ্ৰহ আছে ন। এই 8টা গ্ৰহ মানে সূৰ্যৰ পৰা কোনটো গ্ৰহ সূৰ্যৰ ওচৰত সেইটো গ্ৰহৰ নাম আগতে লিখিব লাগিব, তাৰপিছত যোনটো গ্ৰহ আছে সেইটো গ্ৰহৰ নাম তাৰপিছত লিখিব লাগিব, তেনেকৈ মানে চিৰিয়েলি তোমালোকক নামবিলাক লিখিবলৈ দিছোঁ দূৰত্ব অনুসৰি, ঠিক আছে। তো তোমালোকে এইদৰে লিখিবা, সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল বুধ গ্ৰহটো একেবাৰে সূৰ্যৰ ওচৰত আছে, তাৰপিছত শুক্ৰটো আছে, তাৰপিছত আছে পৃথিৱী, তাৰপিছত আছে মংগল, তাৰপিছত বৃহস্পতিটো আছে, তাৰপিছত শনি, তাৰপিছত ইউৰেনাছ আৰু একেবাৰে শেষত আছে নেপচুন, ঠিক আছে। মোৰ ষ্টুডেণ্টছ, তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা 2 নম্বৰ উত্তৰটো। তাৰপিছত 3 তোমালোকক দিছে যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখিম। তো তোমালোকে সদায় এটা কথা মনত ৰখাই থৈ দিবা যে বস্তু আমি এটা যিমান ওচৰৰ পৰা দেখিম সিমানেই বস্তুটোক ডাঙৰ দেখিম, আৰু যিমান দূৰৰ পৰা দেখিম সিমানেই ওপৰেদি উৰি যোৱা এৰোপ্লেন এটাক যেতিয়া আমি দেখোঁ তেতিয়া এটা চৰাইৰ চাইজত দেখোঁ, হয়নে। কিন্তু এৰোপ্লেন এটা তেনেকুৱা হয়নে, নহয়, বহুত ডাঙৰ হয়, কিন্তু আমি দূৰৰ পৰা দেখোঁ, সেইকাৰণে ইয়াৰ আকৃতি নহয়, বেছিকেলি আকাৰক আমি একেবাৰে সৰু দেখোঁ। চ' তোমালোকে ইয়াৰ উত্তৰত লিখিবা, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান দেখি, ঠিক আছে। আশা কৰোঁ তোমালোকে প্ৰশ্নটো বুজি পাইছা। এতিয়া ব'লা নেক্সট কি আছে চাওঁ। নেক্সট যিটো তোমালোকৰ 2 নম্বৰ অনুশীলনী আছে সেইটো দিছে। তো 2 নম্বৰ অনুশীলনীৰ 1 নম্বৰ তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক দিবলৈ দিছে। চোৱাচোন কি কৈছে, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি, তাৰপিছত খত দিছে পৃথিৱীৰ পৰিধি কিমান, তাৰপিছত গত দিছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ
ঘূৰে। তাৰপিছত দিছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে। তাৰপিছত 2 নম্বৰত দিছে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই লিখি থৈছোঁ, তোমালোকে এইদৰে লিখিব লাগিব। চোৱা, 1 নম্বৰৰ ক'ত তোমালোকক কি সুধিছে যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? তো বৃহৎ পৃথিৱীৰ যিটো ক্ষুদ্ৰ আৰ্হি সেইটো হৈছে গোলক। ঠিক আছে, গোলকত মানে গোটেই পৃথিৱীখনক সৰুকৈ দেখুওৱা হয় আৰু। ঠিক আছে, পৃথিৱীখনত যিমানকেইটা দেশ আছে, যিমানকেইটা সাগৰ মহাসাগৰ আছে, যিমানকেইটা কণ্টিনেণ্ট আছে, ঠিক আছে, এই সকলোবিলাকক মানে সৰুকৈ দেখুওৱা হয়। সেইকাৰণে কোৱা হৈছে যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ যিটো আৰ্হি সেইটো হৈছে গোলক। নেক্সট আছে খত তোমালোকক দিছে পৃথিৱীৰ পৰিধি কিমান? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৃথিৱীৰ পৰিধি তোমালোকে এইদৰে লিখিব লাগিব। চোৱা, 1 নম্বৰৰ ক'ত তোমালোকক কি সুধিছে যে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? তো বৃহৎ পৃথিৱীৰ যিটো ক্ষুদ্ৰ আৰ্হি সেইটো হৈছে গোলক। ঠিক আছে, গোলকত মানে গোটেই পৃথিৱীখনক সৰুকৈ দেখুওৱা হয় আৰু। ঠিক আছে, পৃথিৱীখনত যিমানকেইটা দেশ আছে, যিমানকেইটা সাগৰ মহাসাগৰ আছে, যিমানকেইটা কণ্টিনেণ্ট আছে, ঠিক আছে, এই সকলোবিলাকক মানে সৰুকৈ দেখুওৱা হয়। 3 সুধিছে, 2 সুধিছে। নেক্সট আছে খ। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৃথিৱীৰ পৰিধি হ'ল প্ৰায় 40,000 কিলোমিটাৰ। অ'কে, নেক্সট আছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। সেইকাৰণে বেলি পূব ফালে উদয় হয়। ঠিক আছে, তো উত্তৰ লিখিবা পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। তাৰপিছত 6 নম্বৰ তোমালোকক দিছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? কি কৈছে? পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? তো ইয়াৰ উত্তৰ লিখিবা পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। উদাহৰণস্বৰূপে ধৰি লোৱা এইটো পৃথিৱী। ঠিক আছে, পৃথিৱীৰ কেন্দ্ৰৰে এটা ৰেখা কল্পনা কৰা হৈছে। কুমেৰু আৰু সুমেৰু সংযোগ কৰি এই যিটো ৰেখা, এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। ঠিক আছে, এইটো কিন্তু কাল্পনিক ৰেখা হয় আৰু। ঠিক আছে, তাৰপিছত দিছে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। তোমালোকক কি কৈছে যে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকিবলৈ দিছে। তো তোমালোকে উত্তৰত লিখিব লাগিব। ঠিক আছে, এইটো হৈছে পৃথিৱীৰ মেৰুদণ্ড। এইটো মানে ইয়াৰ ফলে এইফালে যে আহিছে ৰেখাটো, এইটো কাল্পনিক ৰেখা হয় আৰু এইটো পৃথিৱীৰ মেৰুদণ্ড হয়। ঠিক আছে, ইফালে অলপ ওলাই আছে, ইফালে অলপ ওলাই আছে, হয়নে? তো এইটো হৈছে উত্তৰ মেৰু বা সুমেৰু আৰু এইটো হৈছে দক্ষিণ মেৰু বা কুমেৰু। ঠিক আছে, আৰু এনেকৈ যিটো কাল্পনিক ৰেখা গৈছে, ঠিক আছে, আৰু এনেকৈ যিটো কাল্পনিক ৰেখা গৈছে এইটো হৈছে বিষুৱ ৰেখা। কি? বিষুৱ ৰেখা। এই ৰেখাডাল হৈছে বিষুৱ ৰেখা। তো বোলে আমি নেক্সট কি আছে চাওঁ। নেক্সট আছে অনুশীলনী 3। অনুশীলনী 3 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ। ক'ত কৈছে অক্ষৰেখা কাক বিষুৱ ৰেখাৰ কৌণিক মান কিমান? তাৰপিছত গত দিছে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? তাৰপিছত 2 নম্বৰ তোমালোকক দিছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। তাৰপিছত 3 তোমালোকক দিছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। তো ব'লা আমি প্ৰশ্ন উত্তৰকেইটা এটা এটাকৈ আলোচনা কৰোঁ। তোমালোকক ক'ত কি দিছে? 1 নম্বৰৰ ক'ত যে অক্ষৰেখা কাক বোলে? ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব যে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে। কি কৈছে যে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এই যিবিলাক ৰেখা আছে এই ৰেখাবোৰকে অক্ষৰেখা বুলি কোৱা হয়। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে এইদৰে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা। তাৰপিছত আছে খত কি দিছে চোৱা, বিষুৱ ৰেখাৰ কৌণিক মান কিমান? ইয়াৰ উত্তৰ তোমালোকে লিখিবা বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী। ঠিক আছে, বিষুৱ ৰেখাৰ কৌণিক মান হৈছে 0 ডিগ্ৰী, কাৰণ ই পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে যায়। ঠিক আছে, তাৰপিছত আছে গত দিছে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব ছাত্ৰ ছাত্ৰীসকল যে সুমেৰুৰ কৌণিক মান হ'ল 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ
কৌণিক মান হ'ল 90 ডিগ্ৰী দক্ষিণ। তাৰপিছত আছে কি 2